নমস্কাৰ মনবকুকে আপোনালোক সকলোকে স্বাগতম জনাই এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। বংগমূলীয় মুছলমানে এবাৰ জাতিগত লোকপিয়লত অসমীয়া বুলি নিলিখে। বংগমূলীয় মুছলমানৰ কাৰণে সংখ্যালঘুত পৰিণত হ'ব অসমীয়া ভাষা। উচ্ছেদ বিৰোধী প্ৰতিবাদত বিস্ফোৰক মন্তব্য আগবঢ়াইছে এবাৰ সংখ্যালঘু সংগঠনৰ নেতাই। বংগমূলীয় মুছলমানে অসমীয়াৰ পৰিৱৰ্তে বাংলা লিখিব বুলি এতিয়া হুংকাৰ দিছে এবিএমছুৱে আৰু উচ্ছেদৰ বিৰোধিতা কৰি মুকলিকৈ চৰকাৰক প্ৰত্যাহ্বান জনাই এবিএমছুৰ তৰফৰ পৰা কোৱা হৈছে যে উচ্ছেদ চলোৱাৰ পৰিণাম ভুগিব লাগিব অসমীয়াই। এটা ডাঙৰ খবৰ আমি এইমাত্ৰ লৈ আহিছোঁ যে উচ্ছেদ চলোৱাৰ পৰিণাম ভুগিব লাগিব অসমীয়াই। এবিএমছে প্ৰতিবাদ কৰি ডাঙৰ মন্তব্য আগবঢ়াইছে। পূৰ্ববংগীয় মুছলমানে অসমতেই অসমীয়া কৰিব সংখ্যালঘু, এনে এক ডাঙৰ মন্তব্য। বংগমূলীয় মুছলমানে এবাৰ জাতিগত লোকপিয়লত অসমীয়া বুলি নিলিখে, নিজকে বাংলা বুলি লিখিব বুলি উল্লেখ কৰিছে। বংগমূলীয় মুছলমানৰ কাৰণে সংখ্যালঘুত পৰিণত হ'ব অসমীয়া ভাষা। অসমীয়া ভাষা বৰ্জন কৰিব বুলি এক প্ৰকাৰে সিদ্ধান্ত সংখ্যালঘু সংগঠনৰ। উচ্ছেদ বিৰোধী প্ৰতিবাদত বিস্ফোৰক মন্তব্য সংখ্যালঘু সংগঠনৰ নেতাৰ। আৰু বংগমূলীয় মুছলমানে অসমীয়াৰ পৰিৱৰ্তে বাংলা লিখিব বুলি হুংকাৰ দিছে এতিয়া এবিএমছুৱে। এবিএমছুৱে প্ৰতিবাদ সাব্যস্ত কৰি এই হুংকাৰ দিছে, চৰকাৰক জনাইছে প্ৰত্যাহ্বান। উচ্ছেদৰ বিৰোধিতাৰে মুকলিকৈ চৰকাৰক প্ৰত্যাহ্বান জনাই এবিএমছুৱে কৈছে যে উচ্ছেদ চলোৱাৰ পৰিণাম ভুগিব লাগিব অসমীয়াই। প্ৰতিগৰাকী অসমীয়াই উচ্ছেদ চলোৱাৰ, চৰকাৰে চলোৱা উচ্ছেদৰ পৰিণাম ভুগিব লাগিব অসমীয়া লোকে। পূৰ্ববংগীয় মুছলমানে অসমতে অসমীয়া কৰিব সংখ্যালঘু, এই চেলেঞ্জ দিছে, এই প্ৰত্যাহ্বান জনাইছে এতিয়া প্ৰতিগৰাকী অসমীয়াক বা চৰকাৰক। বংগমূলীয় মুছলমানে এবাৰ জাতিগত লোকপিয়লত অসমীয়া বুলি নিলিখে, তাৰ বিপৰীতে বাংলা লিখিব। অসমীয়া ভাষাক সংখ্যালঘুত পৰিণত কৰিব বংগমূলীয় মুছলমানে আৰু এনে এক ডাঙৰ মন্তব্য। উচ্ছেদ বিৰোধী প্ৰতিবাদত বিস্ফোৰক মন্তব্য আগবঢ়াইছে সংখ্যালঘু সংগঠন এবিএমছুৰ নেতাই। আৰু বংগমূলীয় মুছলমানে অসমীয়াৰ পৰিৱৰ্তে বাংলা লিখিব বুলি হুংকাৰ, আৰু তাৰ পাছতেই চৰকাৰক প্ৰত্যাহ্বান জনাই কৈছে যে এই যি উচ্ছেদ চলোৱা হৈছে আৰু সেই উচ্ছেদৰ পৰিণাম কিন্তু ভুগিব লাগিব অসমীয়াই। এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰক হুংকাৰ দিছে, প্ৰত্যাহ্বান জনাইছে। লগতে অসমীয়া, প্ৰতিগৰাকী অসমীয়াকো এনেদৰে হুংকাৰ দিছে বা চেলেঞ্জ দিছে যে উচ্ছেদ চলোৱাৰ পৰিণাম ভুগিব লাগিব অসমীয়াই। এইবাৰ লোকপিয়লত, জাতিগত লোকপিয়লত বংগমূলীয় মুছলমানে নিলিখে অসমীয়া, তাৰ বিপৰীতে বাংলা লিখিব বুলি এতিয়া হুংকাৰ প্ৰদান কৰিছে। মন্তব্য আছে, মন্তব্য আগবঢ়াইছে। মানে বাংলাদেশ হিচাপে কব বিচাৰিছে, মই স্পষ্টকৈ কৈছো এইবাৰ যেটো লোকপিয়ল হবলৈ গৈ আছে তাত তেখেতসকলে কৈছে জাতি ভিত্তিত, ভাষা ভিত্তিত মানে লোকপিয়ল হব। তাৰ পৰা এইবাৰ যদি আমি অসমীয়া ভাষা উঠাই দিওঁ, অসমীয়া ভাষা সংখ্যাগুৰু নাথাকে, সংখ্যালঘুত পৰিণত হব। চাব, আমি এইবাৰ এই বংগমূলীয় মুছলমানসকলে লোকপিয়লত আমি স্পষ্টকৈ কৈছো আমি অসমীয়া ভাষা নিলিখিম। আমি পেলাই যি চৰকাৰে, এই বিজেপি চৰকাৰে যিটো মানে পন্থা অৱলম্বন কৰিছে, এই কাৰ্য বা এই পন্থাক আমি এবিএমছুৱে তীব্ৰ ভাষাৰে গৰিহণা দিছো। মই প্ৰথমে ক'ব বিচাৰিছো, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে ইতিহাস জানিব লাগে, যে তেখেতে ইতিহাস ভালকৈ জানিব লাগে যে ভাৰতৰ সংবিধান বা ভাৰতৰ সংবিধানত কি কৈছে, বা এই ভাৰতৰ যি স্বাধীনতা আন্দোলন, সেই স্বাধীনতা আন্দোলনত মুছলমানৰ কি অৱদান আছে। কেইবা লাখ মুছলমান ইয়াত বলিদান দিছে। আৰু আশ্চৰ্যজনক এটা কথা যে যি জাতি নিজৰ ভাষা, সাহিত্য, কলা কৃষ্টি বিসৰ্জন দি পেলাই, যি জাতি নিজৰ সম্পূৰ্ণ বিসৰ্জন দি পেলাই অসমীয়া ভাষা, সাহিত্য, কলা কৃষ্টি আকলি লৈ হাৰে হিমজি অসমীয়া বুলি আজি আমি পৰিচয় দিছো, সেই জাতিক আজি বাংলাদেশী সজাই তেখেতে যিবোৰ অন্যায় কৰি আছে, যেনেকৈ উচ্ছেদ কৰি আছে, বিদেশীৰ নামত মানে হাৰাশাস্তি কৰি আছে, এয়া কিন্তু মানে গণতন্ত্ৰৰ সম্পূৰ্ণ পৰিপন্থী। আমি আজিৰ এই প্ৰতিবাদস্থলীৰ পৰা ক'ব বিচাৰিছো, অসমৰ মুখ্যমন্ত্ৰী ইতিহাস জনাৰ প্ৰয়োজন আছে। অসমৰ মুখ্যমন্ত্ৰী ইতিহাস নাজানে যে এইখন ভাৰতবৰ্ষ যেতিয়া অখণ্ড ভাৰত আছিল, তেতিয়া বাংলাদেশ, পাকিস্তান এইবিলাক কিন্তু ভাৰতৰ ভিতৰত আছিল। তেতিয়া কিন্তু এই মানুহখিনি যেতিয়া দেশ বিভক্ত হৈছিল, এই মানুহখিনি কিন্তু এইখন অঞ্চলত থাকি গৈছিল, সেইখিনি কিন্তু এই ভাৰতৰ নাগৰিক হিচাপে তেখেতসকলক স্বীকৃতি দিয়া হৈছিল। আজি তেখেতসকলে যিবিলাক কথা ক'ব বিচাৰিছে যে বংগমূলীয় মুছলমানসকলে মানে বাংলাদেশ হিচাপে কব বিচাৰিছে, মই স্পষ্টকৈ কৈছো এইবাৰ যেটো লোকপিয়ল হবলৈ গৈ আছে তাত তেখেতসকলে কৈছে জাতি ভিত্তিত, ভাষা ভিত্তিত মানে লোকপিয়ল হব। তাৰ পৰা এইবাৰ যদি আমি অসমীয়া ভাষা উঠাই দিওঁ, অসমীয়া ভাষা সংখ্যাগুৰু নাথাকে, সংখ্যালঘুত পৰিণত হব। চাব, আমি এইবাৰ এই বংগমূলীয় মুছলমানসকলে
লোকপিয়লত আমি স্পষ্টকৈ কৈছো আমি অসমীয়া ভাষা নিৰাখিম আমি অসমীয়া ভাষা আমি উঠাই দিয়াৰ লগে লগে এই অসমীয়া ভাষাটো অসমীয়া জাতিটো সংখ্যালঘুত পৰিণত হ'ব এইটো আপোনালোকে চাব এই বিজেপি চৰকাৰে মুছলমানৰ ওপৰত যেনেকৈ জোৰ জুলুম অত্যাচাৰ অন্যায় যেনেকৈ মানে তেখেতসকলে নিক্ষেপ কৰাৰ মানে এটা প্ৰচেষ্টা যেনেকৈ কাৰ্য চলাই আছে আমি হতবাক হৈছো যে গণতন্ত্ৰৰ মানে শপত লৈ পেলাই মানে আৰু আমি সেই মন্তব্য শুনোৱাৰ চেষ্টা কৰিলোঁ যে উচ্ছেদ চলোৱাৰ পৰিণাম ভুগিব লাগিব অসমীয়াই এনেদৰে ABMCয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি এই ডাঙৰ মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হৈছে কিন্তু এতিয়া কেতবোৰ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে ABMCৰ এই মন্তব্যৰ পিছতেই কাৰোবাৰ উচতনিত ABMCৰ বা সংখ্যালঘু সংগঠনৰ নেতাই এনে মন্তব্য কৰিছে নেকি বা অসমতে থাকি অসমীয়া সংখ্যালঘুত পৰিণত কৰাৰ হুংকাৰ দিব পৰাৰ সাহস ক'ত পালে ABMCৰ এইসকল প্ৰতিবাদকাৰীয়ে বা সংগঠনৰ নেতাই কোনো ৰাজনৈতিক চক্ৰান্ত আছে নেকি বা ৰাজনৈতিক নেতাৰ আশীষপুষ্ট হৈ সংখ্যালঘু সংগঠনৰ নেতাই এনেধৰণৰ প্ৰশ্ন কৰিছে নেকি বা প্ৰত্যাহ্বান জনাব পাৰিছে নেকি কেতবোৰ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে অসমতে অসমীয়া সংখ্যালঘুত পৰিণত কৰা হ'ব বুলি এতিয়া মুকলিকৈ হুংকাৰ দিছে যি সময়ত চৰকাৰে উচ্ছেদ চলাইছে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে সেই সময়তে বংগমূলীয় মুছলমানে অসমতে অসমীয়াক সংখ্যালঘুত পৰিণত কৰিব বুলি উল্লেখ কৰিছে অসমীয়া ভাষা এক প্ৰকাৰে বৰ্জন কৰিব বুলি উল্লেখ কৰিছে আৰু তাৰ পাছত বাংলা ভাষাক আঁকোৱালি ল'ব অসমীয়া ত্যাগ কৰিব আৰু অসমীয়াক অসমতেই সংখ্যালঘুত পৰিণত কৰিব বুলি যি মন্তব্য কৰিছে চৰকাৰ তথা অসমীয়া লোকক যি হুংকাৰ প্ৰদান কৰিছে কাৰ আশীষপুষ্ট হৈ এনেদৰে মন্তব্য কৰিব পাৰিছে বিভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কেতবোৰ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে যে কাৰ উচতনিত এনে মন্তব্য কৰিলে আৰু সমান্তৰালভাৱে কোনো ৰাজনৈতিক নেতা জড়িত হৈ আছে নেকি ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ বা এক চক্ৰান্ত ৰচনা কৰি এনেধৰণৰ প্ৰতিবাদক মখিমূৰ দিব বিচৰা হৈছে নেকি বা এনেধৰণৰ কেতবোৰ বিভিন্ন প্ৰশ্ন এতিয়া উত্থাপন হোৱা পৰিলক্ষিত হৈছে উচ্ছেদৰ বিৰোধিতাৰে মুকলিকৈ চৰকাৰক যিহেতু প্ৰত্যাহ্বান জনাইছে ABMCয়ে কৈছে উচ্ছেদ চলোৱাৰ পৰিণাম ভুগিব লাগিব প্ৰতিগৰাকী অসমীয়াই বা অসমৰ লোকে অৰ্থাৎ অসমীয়াকে অসমত সংখ্যালঘুত পৰিণত কৰিব বুলি উল্লেখ কৰিছে পূৰ্ববংগীয় মুছলমানে অসমতে অসমীয়া কৰিব সংখ্যালঘু আৰু বংগমূলীয় মুছলমানে এবাৰ জাতিগত লোকপিয়লত অসমীয়া বুলি নিলিখে এনে ডাঙৰ মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হৈছে বংগমূলীয় মুছলমানৰ কাৰণে সংখ্যালঘুত পৰিণত হ'ব অসমীয়া ভাষাক সংখ্যালঘুত পৰিণত কৰিব বুলি এতিয়া বংগমূলীয় মুছলমানে ABMCৰ এটা সংখ্যালঘু সংগঠনৰ নেতৃত্বই এনে এক হুংকাৰ দিব পাৰিছে বা মন্তব্য আগবঢ়াইছে কিন্তু কিমান সমীচীন কিমান যুক্তিসংগত অসমতে থাকি অসমীয়াক এতিয়া সংখ্যালঘুত পৰিণত কৰা হ'ব বুলি হুংকাৰ দিয়া যে চেলেঞ্জ দিছে সেই চেলেঞ্জ চৰকাৰ তথা অসমীয়াই কেনেদৰে গ্ৰহণ কৰিব ইত্যাদিও কেতবোৰ বিভিন্ন প্ৰশ্ন আছে আমি পুনৰবাৰ এই মন্তব্যটো আগবঢ়াম উচ্ছেদ চলোৱাৰ পৰিণাম ভুগিব লাগিব প্ৰতিগৰাকী অসমীয়া কিয়নো এইবাৰ লোকপিয়লত বংগমূলীয় মুছলমানে অসমীয়া নিলিখে বুলি কৰা মন্তব্য আমি আগবঢ়াইছোঁ মানে বাংলাদেশ হিচাপে ক'ব বিচাৰিছে মই স্পষ্টকৈ কৈছো এইবাৰ যেটো লোকপিয়ল হ'বলৈ গৈ আছে তাত তেখেতসকলে কৈছে জাতি ভিত্তিত ভাষা ভিত্তিত মানে লোকপিয়ল হ'ব তাৰ পৰা এইবাৰ যদি আমি অসমীয়া ভাষা উঠাই দিওঁ অসমীয়া ভাষা সংখ্যাগুৰু নাথাকে সংখ্যালঘুত পৰিণত হ'ব চাব আমি এইবাৰ এই বংগমূলীয় মুছলমানসকলে লোকপিয়লত আমি স্পষ্টকৈ কৈছো আমি অসমীয়া ভাষা নিৰাখিম আমি অসমীয়া ভাষা পেলাই যি চৰকাৰে এই বিজেপি চৰকাৰে যেটো মানে পন্থা অৱলম্বন কৰিছে এই কাৰ্য বা এই পন্থাক আমি ABMCয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছো মই প্ৰথমে ক'ব বিচাৰিছো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে ইতিহাস জানিব লাগে যে তেখেতে ইতিহাস ভালকৈ জানিব লাগে যে ভাৰতৰ সংবিধান বা ভাৰতৰ সংবিধানত কি কৈছে বা এই ভাৰতৰ যি স্বাধীনতা আন্দোলন সেই স্বাধীনতা আন্দোলনত মুছলমানৰ কি অৱদান আছে কেইবা লাখ মুছলমান ইয়াত বলিদান দিছে আৰু আশ্চৰ্যজনক এটা কথা যে যি জাতি নিজৰ ভাষা সাহিত্য কলা কৃষ্টি বিসৰ্জন দি পেলাই যি জাতি নিজৰ সম্পূৰ্ণ বিসৰ্জন দি পেলাই অসমীয়া ভাষা সাহিত্য কলা কৃষ্টি আকলি লৈ হাৰেহিমুজি অসমীয়া বুলি আজি আমি পৰিচয় দিছো সেই জাতিক আজি বাংলাদেশী সজাই তেখেতে জীৱৰ অন্যায় কৰি আছে যেনেকৈ উচ্ছেদ কৰি আছে বিদেশীৰ নামত মানে হাৰাশাস্তি কৰি আছে এয়া কিন্তু মানে গণতন্ত্ৰৰ সম্পূৰ্ণ পৰিপন্থী আমি আজিৰ এই প্ৰতিবাদস্থলীৰ পৰা ক'ব বিচাৰিছো অসমৰ মুখ্যমন্ত্ৰী ইতিহাস জনাৰ প্ৰয়োজন আছে অসমৰ মুখ্যমন্ত্ৰী ইতিহাস নাজানে যে এইখন ভাৰতবৰ্ষ যেতিয়া অখণ্ড ভাৰত আছিল তেতিয়া বাংলাদেশ পাকিস্তান এইবিলাক কিন্তু ভাৰতৰ ভিতৰত আছিল তেতিয়া কিন্তু এই মানুহখিনি
যেতিয়া দেশ বিভক্ত হৈছিল এই মানুহখিনি কিন্তু এইখন অঞ্চলত থাকি গৈছিল, সেইখিনি কিন্তু এই ভাৰতৰ নাগৰিক হিচাপে তেখেতসকলক স্বীকৃতি দিয়া হৈছিল। আজি তেখেতসকলে যিবিলাক কথা ক'ব বিচাৰিছে যে বংগমূলীয় মুছলমানসকলে মানে বাংলাদেশ হিচাপে ক'ব বিচাৰিছে, মই স্পষ্টকৈ কৈছো এইবাৰ যিটো লোকপিয়ল হবলৈ গৈ আছে তাত তেখেতসকলে কৈছে জাতি ভিত্তিত ভাষা ভিত্তিত মানে লোকপিয়ল হ'ব। তাৰ পৰা এইবাৰ যদি আমি অসমীয়া ভাষা উঠাই দিওঁ, অসমীয়া ভাষা সংখ্যাগুৰু নাথাকে, সংখ্যালঘুত পৰিণত হ'ব। চাব আমি এইবাৰ এই বংগমূলীয় মুছলমানসকলে লোকপিয়লত আমি স্পষ্টকৈ কৈছো আমি অসমীয়া ভাষা নিৰাখিম। আমি অসমীয়া ভাষা আমি উঠাই দিয়াৰ লগে লগে এই অসমীয়া ভাষাটো অসমীয়া জাতিটো সংখ্যালঘুত পৰিণত হ'ব। এইটো আপোনালোকে চাব। এই বিজেপি চৰকাৰে মুছলমানৰ ওপৰত যেনেকৈ জোৰ জুলুম অত্যাচাৰ অন্যায় যেনেকৈ মানে তেখেতসকলে নিক্ষেপ কৰাৰ মানে এটা প্ৰচেষ্টা যেনেকৈ কাৰ্য চলাই আছে, আমি হতবাক হৈছো যে গণতন্ত্ৰৰ মানে শপত লৈ পেলাই মানে এটা বিদায় মানে বাংলাদেশ হিচাপে ক'ব বিচাৰিছে। মই স্পষ্টকৈ কৈছো এইবাৰ যিটো লোকপিয়ল হবলৈ গৈ আছে তাত তেখেতসকলে কৈছে জাতি ভিত্তিত ভাষা ভিত্তিত মানে লোকপিয়ল হ'ব। তাৰ পৰা এইবাৰ যদি আমি অসমীয়া ভাষা উঠাই দিওঁ, অসমীয়া ভাষা সংখ্যাগুৰু নাথাকে, সংখ্যালঘুত পৰিণত হ'ব। চাব আমি এইবাৰ এই বংগমূলীয় মুছলমানসকলে লোকপিয়লত আমি স্পষ্টকৈ কৈছো আমি অসমীয়া ভাষা নিৰাখিম। আমি অসমীয়া ভাষা পেলাই যি চৰকাৰে এই বিজেপি চৰকাৰে যিটো মানে পন্থা অৱলম্বন কৰিছে এই কাৰ্য বা এই পন্থাক আমি এবিএমচ তীব্ৰ ভাষাৰে গৰিহণা দিছো। মই প্ৰথমে ক'ব বিচাৰিছো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে ইতিহাস জানিব লাগে, যে তেখেতে ইতিহাস ভালকৈ জানিব লাগে যে ভাৰতৰ সংবিধান বা ভাৰতৰ সংবিধানত কি কৈছে বা এই ভাৰতৰ যি স্বাধীনতা আন্দোলন সেই স্বাধীনতা আন্দোলনত মুছলমানৰ কি অৱদান আছে। কেইবা লাখ মুছলমান ইয়াত বলিদান দিছে। আৰু আশ্চৰ্যজনক এটা কথা যে যি জাতি নিজৰ ভাষা সাহিত্য কলা কৃষ্টি বিসৰ্জন দি পেলাই, যি জাতি নিজৰ সম্পূৰ্ণ বিসৰ্জন দি পেলাই অসমীয়া ভাষা সাহিত্য কলা কৃষ্টি আকোৱালি লৈ হাৰে সিমজিয়ে অসমীয়া বুলি আজি আমি পৰিচয় দিছো, সেই জাতিক আজি বাংলাদেশী সজাই তেখেতে যিবোৰ অন্যায় কৰি আছে, যেনেকৈ উচ্ছেদ কৰি আছে, বিদেশীৰ নামত মানে হাৰাশাস্তি কৰি আছে, এয়া কিন্তু মানে গণতন্ত্ৰৰ সম্পূৰ্ণ পৰিপন্থী। আমি আজিৰ এই প্ৰতিবাদস্থলীৰ পৰা ক'ব বিচাৰিছো অসমৰ মুখ্যমন্ত্ৰী ইতিহাস জনাৰ প্ৰয়োজন আছে। অসমৰ মুখ্যমন্ত্ৰী ইতিহাস নাজানে যে এইখন ভাৰতবৰ্ষ যেতিয়া অখণ্ড ভাৰত আছিল তেতিয়া বাংলাদেশ পাকিস্তান এইবিলাক কিন্তু ভাৰতৰ ভিতৰত আছিল। তেতিয়া কিন্তু এই মানুহখিনি যেতিয়া দেশ বিভক্ত হৈছিল এই মানুহখিনি কিন্তু এইখন অঞ্চলত থাকি গৈছিল, সেইখিনি কিন্তু এই ভাৰতৰ নাগৰিক হিচাপে তেখেতসকলক স্বীকৃতি দিয়া হৈছিল। আজি তেখেতসকলে যিবিলাক কথা ক'ব বিচাৰিছে যে বংগমূলীয় মুছলমানসকলে মানে বাংলাদেশ হিচাপে ক'ব বিচাৰিছে, মই স্পষ্টকৈ কৈছো এইবাৰ যিটো লোকপিয়ল হবলৈ গৈ আছে তাত তেখেতসকলে কৈছে জাতি ভিত্তিত ভাষা ভিত্তিত মানে লোকপিয়ল হ'ব। তাৰ পৰা এইবাৰ যদি আমি অসমীয়া ভাষা উঠাই দিওঁ, অসমীয়া ভাষা সংখ্যাগুৰু নাথাকে, সংখ্যালঘুত পৰিণত হ'ব। চাব আমি এইবাৰ এই বংগমূলীয় মুছলমানসকলে লোকপিয়লত আমি স্পষ্টকৈ কৈছো আমি অসমীয়া ভাষা নিৰাখিম। আমি অসমীয়া ভাষা আমি উঠাই দিয়াৰ লগে লগে এই অসমীয়া ভাষাটো অসমীয়া জাতিটো সংখ্যালঘুত পৰিণত হ'ব। এইটো আপোনালোকে চাব। এই বিজেপি চৰকাৰে মুছলমানৰ ওপৰত যেনেকৈ জোৰ জুলুম অত্যাচাৰ অন্যায় যেনেকৈ মানে তেখেতসকলে নিক্ষেপ কৰাৰ মানে এটা প্ৰচেষ্টা যেনেকৈ কাৰ্য চলাই আছে, আমি হতবাক হৈছো যে গণতন্ত্ৰৰ মানে শপত লৈ পেলাই মানে এটা বিদায় মানে বাংলাদেশ